নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাইৰেন্স চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি ইণ্ডিয়ান ইকনমিৰ 20টা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। পাৰ্ট 5ৰ ভিডিঅ'। ইয়াৰ পূৰ্বতেও পাৰ্ট 4লৈকে ভিডিঅ'কেইটা আগবঢ়াইছোঁ। যদি আপোনালোকে চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনতে প্লেলিষ্ট পাই যাব, তাত আপোনালোকে চাই ল'ব পাৰিব। লগতে অসম ৰিলেটেড বিভিন্ন ভিডিঅ'ৰ প্লেলিষ্টো আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব, সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনে অনুৰোধ জনাওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এটা ভাল খবৰ আপোনালোকক দিওঁ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে কালি আমাৰ অসমৰ বাবে খুবেই ভাল খবৰ। কালি আমাৰ ফৰেষ্ট মিনিষ্টাৰে দিহিং পাটকাইক নেশ্যনেল পাৰ্ক হিচাপে অফিচিয়েলি ডিক্লেয়াৰ কৰা হ'ল। সপ্তমখন অসমৰ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হ'ল, সেইখন হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক। অ'কে, আমি কেইদিনমানৰ আগতে শুনিছিলোঁ যে 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা 5 জুন তাৰিখে অ'কে ৰায়মনা নেশ্যনেল পাৰ্কখন ডিক্লেয়াৰ কৰা হৈছিলে। আৰু কালি অৰ্থাৎ 9 জুন তাৰিখে দিহিং পাটকাইক এজ এ নেশ্যনেল পাৰ্ক হিচাপে অফিচিয়েলি ডিক্লেয়াৰ কৰা হ'ল। গতিকে কালিখনক সংযোগ কৰি টোটেল আমাৰ নেশ্যনেল পাৰ্কৰ সংখ্যা হ'ল অসমত 7খন। খুব বেছি ইম্পৰ্টেণ্ট হয় এই কথাখিনি, আপোনালোকে চাই যাব। ভৱিষ্যতে প্ৰশ্ন সোধাৰ সম্ভাৱনাটো খুব আছে, বা অসমত কেইখন নেশ্যনেল পাৰ্ক আছে সুধি দিব পাৰে, বা কোন দুখন নেশ্যনেল পাৰ্ক নতুনকৈ সংযোগ কৰা হ'ল, বা কোনখন নেশ্যনেল পাৰ্ক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে, এনেধৰণৰ প্ৰশ্ন সুধিব পাৰে। অ'কে, ৰায়মনা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কেতিয়া কৰা হৈছিলে? এইটো কৰা হৈছিলে 5 জুন 2021 তাৰিখে। আৰু ইয়াৰ লোকেশ্যনটো ক'ত হয়? কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে, গোসাইগাঁও চাব ডিভিজনৰ আণ্ডাৰত পৰে। আৰু মোষ্টলি ফেমাছ কিহৰ বাবে? মোষ্টলি ফেমাছ হ'ল ইটছ গল্ডেন লেংগুৰ, অ'কে, সোণালী বান্দৰৰ বাবে। আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক কেতিয়া এজ এ নেশ্যনেল পাৰ্ক হিচাপে অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছিলে? ডিক্লেয়াৰ কৰা হৈছে 9 জুন 2021 চনত। অ'কে, এই লোকেশ্যনটো ক'ত? ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে। এৰিয়া কিমান? 231.65 স্কোৱাৰ কিলোমিটাৰ। আৰু ইয়াক এজ এ ৱাইল্ড লাইফ চেংচুৰী প্ৰথম ডিক্লেয়াৰ কৰা হৈছিলে 13 জুন 2004 চনত। অ'কে, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইকেইটা আপোনালোকে ভালদৰে চাই যাব। আৰু লগতে কালি হিমন্ত বিশ্ব শৰ্মা ছাৰে, আমাৰ মুখ্যমন্ত্ৰীয়ে এটা ভাল খবৰ দিছে সকলোকে যে অসমত অতি শীঘ্ৰেই 35,000 অসম আৰক্ষীৰ পদ মুকলি কৰিব। তাৰে 2000 ছাব ইন্সপেক্টৰৰ পষ্ট থাকিব। গতিকে যিসকলে ছাব ইন্সপেক্টৰ দিবলৈ খুব হাবিয়াস কৰি আছে বা যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ বাবে খুব ভাল খবৰ। এতিয়াৰ পৰাই ভালদৰে প্ৰস্তুতি চলক, দৌৰি থাকক, লগতে পঢ়াটো সমানে বৰ্তাই ৰাখক। আশা কৰোঁ সকলোৰে ভাল হ'ব। খুব ভাল খবৰ, 10টা বেটেলিয়ান অসমত সৃষ্টি কৰিব, তাত বহুতখিনি পোষ্ট উলিয়াই দিব। মানে প্ৰতিটা পোষ্ট এই 1 লাখ যি নিযুক্তি দিয়াৰ কথা কৈছে তাৰ মাজতে চব সন্নিৱিষ্ট কৰি দিব। গতিকে এতিয়াৰ পৰা পূৰা জি জান লগাই দিয়ক যে চাকৰিটো ল'মেই। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। কুৱেশ্যন নম্বৰ 81, হুইচ অফ দ্য ফলোয়িং ইজ দ্য বেংকাৰ অফ দ্য বেংকছ? অ'কে, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰায় সুধি থাকে, ৰিপিটেড কুৱেশ্যন হয়। তলৰ কোনটোক বেংকাৰ অফ দ্য বেংকছ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 82, হুইচ অফ দ্য ফলোয়িং ইজ নট ট্ৰু এবাউট দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়? গতিকে আমি অপশ্যনকেইটা পঢ়ি চাব লাগিব। ইট ৰেগুলেটছ দ্য কাৰেঞ্চি এণ্ড ক্ৰেডিট ছিষ্টেম অফ ইণ্ডিয়া, ইট ইজ কাৰেক্ট। ইট মেইনটেইনছ দ্য এক্সচেঞ্জ ভেলু অফ দ্য ৰুপি, এইটো শুদ্ধ হয়। ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ আৰ কিপ্ড বাই RBI, ৰিজাৰ্ভ বেংকে এইটো ফৰেইন এক্সচেঞ্জ যিখিনি ৰিজাৰ্ভ আছে সেইখিনি ৰাখে, শুদ্ধ। 1 rupee নোটছ এণ্ড কইনছ আৰ ইছ্যুড বাই RBI, নট RBI, ইট ৱাজ ইছ্যুড বাই মিনিষ্ট্ৰী অফ ফাইনেন্স। অ'কে, অপশ্যন ডি ইয়াতে ট্ৰু নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অ'কে, 1 rupee নোটছ এণ্ড কইনছ আৰ ইছ্যুড বাই মিনিষ্ট্ৰী অফ ফাইনেন্স, নট RBI। অ'কে, অপশ্যন ডি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। বাকী তিনিটা ৰিজাৰ্ভ বেংকৰ ক্ষেত্ৰত শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 83, ৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টেকেন অভাৰ বাই দ্য গভৰ্ণমেণ্ট? অ'কে, কেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক গভৰ্ণমেণ্টৰ আণ্ডাৰটেকত অনা হৈছিলে বা নেশ্যনেলাইজ কৰা হৈছিলে সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অ'কে, 1949। অ'কে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ নেশ্যনেলাইজড ইন 1 January 1949। 1949 ইজ দ্য কাৰেক্ট এনচাৰ, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 84, দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইছ্যুজ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি ইছ্যু কৰে? all the currency notes except the 1 rupee note, all the currency notes except the 1000 rupee notes, only notes of raise 100 and above। কি হ'ব শুদ্ধ উত্তৰটো? অকণমান আগত আপোনালোকে পাই আহিছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে all the currency note except the 1 rupee note। এটকাটোৰ বাহিৰে, এটকা নোটখনৰ বাহিৰে বাকী সকলো নোটেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইছ্যু কৰে। আৰু এটকা মুদ্ৰাটো বা এটকা কইনছটো কোনে ইছ্যু কৰে? মিনিষ্ট্ৰী অফ ফাইনেন্সে। গতিকে অপশ্যন বি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 85, নেশ্যনেলাইজেশ্যন অফ বেংকছ ৱাজ ডন উইথ দ্য পাৰ্পছ অফ, বেংকসমূহক যি নেশ্যনেলাইজেশ্যন কৰা হৈছিলে তাৰ মেইন পাৰ্পছটো কি আছিলে? অ'কে, দ্য মেইন পাৰ্পছটো হ'ব অপশ্যন চি, কনচলিডেটিং দ্য ইকনমি। অ'কে, কনচলিডেটিং দ্য ইকনমি মানে একীকৃত কৰা বা একলগ কৰা, ইকনমিক একলগ কৰাটোৱে হ'ল মেইন পাৰ্পছ। অ'কে,
কৰা nationalization of banks was done with the purpose of consolidating the economy. Option C হ'ব correct answer. Next question number 86. The central banking functions in India are performed by যিখিনি ভাৰতৰ যিখিনি চেন্ট্ৰেল বেংকিং ফাংচনছ আছে সেইখিনি কোনে পাৰফৰ্ম কৰে ইট ৱাজ পাৰফৰ্ম বাই এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন পাৰফৰ্ম বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ এইখিনি ৰিপিটেড কুৱেশ্যন হয় প্ৰায় সুধি থাকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 87 বেংক ৰেট ইজ দ্য ৰেট এট হুইচ অ'কে বেংক ৰেটটো হ'ল সেইটো ৰেট যিটো ৰেটত কি কৰা হয় গতিকে অপশ্যনকেইটা পঢ়ি চাব লাগিব যিটো ৰেটত এ বেংক লেণ্ডছ টু দ্য পাব্লিক দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লেণ্ডছ to the public, the government of India lends to other countries, the Reserve Bank of India gives credit or loan to commercial banks. The bank rate to hold hetu rate, jitu rate Reserve Bank of India baki commercial bank hokolok, bank burok loan pradan kore ba credit pradan kore. Option D hobo yare correct answer. Bank rate boli kole hetu rate ok bujha jay jitu rate mane Reserve Bank e baki commercial bank hobok loan pradan kore. Okay, option D hobo correct answer. Next question number 88. The National Stock Exchange functions from. National Stock Exchange to korpora function kora hoy. Option ki hobo yara shuddho uttor to ba National Stock Exchange to code location to code ase code hoy yara shuddho uttor to hobo ki option B Mumbai. National Stock Exchange ase Mumbai. Eto foreign tribunals jitu gazette level exam ase tat khudi goisile agote গতিকে পুলিচৰ পৰীক্ষাত এটো সুধি গৈছে গতিকে ভৱিষ্যতেও অহাৰ সম্ভাৱনাটো এনে ধৰণৰ কোৱেশ্চনবোৰ থাকে গতিকে এনে ধৰণৰ ৰিলেটেড কোৱেশ্চনবোৰ অলপ চাব অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হেডকোৱাৰ্টাৰখিনি কোনটো কিহৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো অলপ ভালদৰে মন কৰিব নেক্সট কোৱেশ্চন নম্বৰ 89 হুইচ অফ দ্য ফলোইং ইজ কল্ড এ বেংকাৰ্ছ চেক ওকে তলৰ কোনটোক অপশ্যন কেইটাৰ ভিতৰত কোনটোক বেংকাৰ্ছ চেক বুলি কোৱা হয় এই প্ৰশ্নটো যিটো এছআই পষ্টপন হৈ যোৱা মানে কেনসেল হৈ যোৱা যিটো এক্সাম আছিল তাত সুধিছিলে ওকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমাণ্ড ড্ৰাফ্ট ওকে ডিমাণ্ড ড্ৰাফ্ট ইজ কল্ড এ বেংকাৰ্ছ চেক ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেক্সট কুৱেশ্যন নম্বৰ 90 ইন ইণ্ডিয়া দ্য বেংক নাবাৰ্ড ডজ নট প্ৰভাইড ৰিফাইনেন্স টু ভাৰতত নাবাৰ্ডে ৰিফাইনেন্স কিহক প্ৰদান নকৰে কাক প্ৰদান নকৰে কোনটো বেংকক প্ৰদান নকৰে তলত লিখা আছে কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি okay export import banks option C hobo correct answer in India the bank NABARD does not provide refinance to export import banks next question number 91 bouncing of checks has become an offense what is the punishment for the same okay এখন চেক বাউন্স কৰি দিয়াটো এটা অফেন্স হয় যদি বেংকত যদি এখন চেক বেংকৰ মানুহখিনিয়ে বা বেংকৰ কৰ্মচাৰীয়ে বাউন্স কৰি দিয়ে বা এখন ডিসঅনাৰ অফ চেক বুলি কোৱা হয় তেতিয়া এইটো এটা অফেন্স বুলি কোৱা হয় এইটো এটা অপৰাধ আৰু ইয়াৰ পানিশমেন্টটো কি হয় ইয়াৰ পানিশমেন্টটো হ'ল 2 বছৰ জেল ওকে 2 ইয়াৰ্স ইমপ্ৰিজনমেন্ট অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2 ইয়াৰ্স অফ ইমপ্ৰিজনমেন্ট আৰু লগতে পেনাল্টিও থাকে সেই চেকখনত যিমানটো এমাউন্ট লিখা থাকে তাৰ দুগুণ পেনাল্টি হয় অপচন সি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 92 দ্য প্লেচ ৱেৰ বেংকাৰ্ছ মিট এণ্ড সেটেল দেয়াৰ মিউচুৱেল ক্লেইমছ এণ্ড একাউণ্টছ ইজ ন'ন এজ যিখিনি ঠাইত বেংকাৰ্ছসকল লগ হৈ পেলাই তেওঁলোকৰ যিখিনি পাৰস্পৰিক দাবী বা একাউণ্টৰ সম্পৰ্কীয় যিখিনি কথা আছে সেইখিনি সেটেল কৰে নিষ্পত্তি কৰে সেইটো কি বুলি কোৱা হয় সেই ঠাইখনক কি বুলি কোৱা হয় সেইটো দিস ইজ কল্ড ক্লিয়াৰিং হাউচ অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ক্লিয়াৰিং হাউচ ওকে দ্য প্লেচ ৱেৰ বেংকাৰ্ছ মিট এণ্ড সেটেল দেয়াৰ মিউচুৱেল ক্লেইমছ এণ্ড একাউণ্টছ ইজ ন'ন এজ ক্লিয়াৰিং হাউচ নেক্সট কুৱেশ্যন নম্বৰ 93 হুইচ ওৱান অফ দ্য ফলোইং ইণ্ডিয়ান বেংকছ ইজ নট এ নেশ্যনেলাইজড বেংক তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো এটা নেশ্যনেলাইজ বেংক নহয় তলৰ কেইটামান বেংকৰ নাম দিয়া আছে ভাৰতীয় বেংকৰ তাৰ ভিতৰত কোনটো এটা নেশ্যনেলাইজ বেংক নহয় কি হ'ব শুদ্ধ উত্তৰটো হ'ব ফেডাৰেল বেংক অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ ফেডাৰেল বেংক নেশ্যনেলাইজ বেংক নহয় ওকে বাকি কৰ্পোৰেশ্যন বেংক এইটো নেশ্যনেলাইজ বেংক হয় ইয়াক নেশ্যনেলাইজ কৰা হৈছিল 1980 আৰু ডেনা বেংক এইটো 1969ত নেশ্যনেলাইজ কৰা হৈছিল আৰু বিজয়া বেংক 1980ত ইয়াক নেশ্যনেলাইজ কৰা হৈছিল এই তিনিটা নেশ্যনেলাইজ বেংক হয় except Federal Bank. Next, question number 94. Which bank gives long-term loan to farmers? তলৰ কোনটো বেংকে কৃষকসকলক খেতিয়কসকলক long-term loan প্ৰদান কৰে ওকে দীৰ্ঘম্যাদী লোন প্ৰদান কৰে কোনে শুদ্ধ উত্তৰটো হ'ব কি লেণ্ড ডেভেলপমেণ্ট বেংক ওকে বি অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব লেণ্ড ডেভেলপমেণ্ট বেংকে যিখিনি দীৰ্ঘম্যাদী লোন থাকে বা long-term লোন প্ৰদান কৰে কৃষকসকলক ওকে এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ বাবে নেক্সট কুৱেশ্যন নম্বৰ 95
দ্য ওল্ডেষ্ট ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ ওল্ডেষ্ট পুৰণি ষ্টক এক্সচেঞ্জটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব খুব কমন কুৱেশ্যন শুদ্ধ উত্তৰটো হ'ব বম্বে ষ্টক এক্সচেঞ্জ অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ বম্বে ষ্টক এক্সচেঞ্জ ইজ দ্য ওল্ডেষ্ট ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ 96 হু ইজ দ্য কাৰেণ্ট RBI গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কাৰেণ্ট গভৰ্ণৰ কোন হয় এতিয়া বৰ্তমান গভৰ্ণৰ কোন কি হ'ব শুদ্ধ উত্তৰটো এইটো আগৰ SI যিটো পষ্টপন হৈ যোৱা এক্সাম আছিলে তাত সুধিছিলে গতিকে এনেধৰণৰ প্ৰশ্নবোৰ আপোনালোকে চাব সেইকাৰণে মই কুৱেশ্যনখিনি পিক কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি শক্তিকান্ত দাস অপশ্যন চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ শক্তিকান্ত দাস নেক্সট কুৱেশ্যন নম্বৰ 97 দ্য নেশ্যনেল ইনকম অফ ইণ্ডিয়া ইজ এষ্টিমেটেড মেইনলি থ্ৰু ভাৰতৰ যিটো নেশ্যনেল ইনকম আছে সেইটো কিহৰ থ্ৰুৱেদি মেইনলি এষ্টিমেট কৰা হয় কিহৰ থ্ৰুৱেদি হ'ব ইট ৱাজ এষ্টিমেটেড মেইনলি থ্ৰু প্ৰডাকশ্যন এণ্ড ইনকম মেথডছ অপশ্যন ডি হ'ব ইয়াৰে শুদ্ধ উত্তৰ প্ৰডাকশ্যন এণ্ড ইনকম মেথডছ নেক্সট কুৱেশ্যন নম্বৰ 98 দ্য ছিষ্টেম অফ বাজেট ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া ডিউৰিং দ্য ভাইচৰয়েলিটি অফ যিটো বাজেটৰ ছিষ্টেম আছে বাজেটিঙৰ ছিষ্টেম এইটো কাৰ ভাইচৰয়েলিটি আণ্ডাৰত ইণ্ট্ৰডিউচ কৰা হৈছিলে কোনজন ভাইচৰয়েলিটিৰ শাসনকালত ইয়াক ইণ্ট্ৰডিউচ কৰা হৈছিলে বাজেটৰ ছিষ্টেমটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কেনিং অপশ্যন এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ অ'কে লৰ্ড কেনিং ইণ্ডিয়াছ ফাৰ্ষ্ট বাজেট ৱাজ ইণ্ট্ৰডিউচ ইন ফেব্ৰুৱাৰী 1860 1860 চনত ফাৰ্ষ্ট ইণ্ডিয়াত বাজেট ইণ্ট্ৰডিউচ কৰা হৈছিলে বাই জেমছ উইলছন এণ্ড ইট ৱাজ ইণ্ট্ৰডিউচ ডিউৰিং দ্য ভাইচৰয়েলিটি অফ লৰ্ড কেনিং অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 99 হুইচ এমং দ্য ফলোয়িং ফৰ্মুলেটছ ফিস্কেল পলিচি অ'কে তলৰ কোনটোৱে ফিস্কেল পলিচিৰ সৃষ্টি কৰে বা বিত্তীয় নীতিৰ সৃষ্টি কৰে ফিস্কেল পলিচি মানে বিত্তীয় নীতিৰ সৃষ্টি কৰে ফৰ্মুলেট কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফাইনেন্স মিনিষ্ট্ৰী অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ফাইনেন্স মিনিষ্ট্ৰী ফৰ্মুলেটছ দ্য ফিস্কেল পলিচি উত্তৰটো আগত আহিলে নেক্সট কুৱেশ্যন নম্বৰ 100 among Indian economics who had done pioneering work on national income okay উত্তৰটো আগত আহি গ'ল এইটো এডিটিঙত অকমান খেলিমেলি হ'ল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তলৰ কোনে নেশ্যনেল ইনকামৰ ক্ষেত্ৰত বাটকটীয়া বা মাৰ্গদৰ্শী হিচাপে কাম কৰিছিলে কোনজন ইকনমিক্সৰ নাম ক'ব লাগিব আমি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অ'কে VKRV ৰাও অ'কে VKRV ৰাও তেওঁ হ'ল সম্পূৰ্ণ নামটো হ'ল বিজয়েন্দ্ৰ কস্তুৰী ৰংগা বৰধৰাজা ৰাও তেওঁৱেই নেশ্যনেল ইনকমৰ ক্ষেত্ৰত এজ এ পাইনিয়াৰ হিচাপে কাম কৰিছিলে বা মাৰ্গদৰ্শী হিচাপে তেওঁ কাম কৰিছিলে অপশ্যন চি কাৰেক্ট এনচাৰ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইটো ডেম'গ্ৰাফিত দেখা পাইছোঁ যে বহুতে মানে আনছাবস্ক্ৰাইব কৰা যিকোনো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ ভিউছে বেছি আহিছে গতিকে আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰাকৈ থৈ নাযাব ছাবস্ক্ৰাইব কৰিব লাগে যাতে চেনেলটো আগুৱাই নিব পাৰোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছৰ ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম গতিকে তেতিয়ালৈকে চেনেলটো চাই থাকিব আৰু ধন্যবাদ